হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মটৰৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে বনাইছেই, কিন্তু আপোনালোকে কেতিয়াবা ৰঙালাও দি বনাইছেনে বাৰু? ৰঙালাও লৈ লৈছোঁ, মটৰ, বিলাহী, আলু, লগতে মই পিঁয়াজ, নহৰু, আদা এনেকৈ শ্লাইচত মাৰি ল'লোঁ। আন্দাজমতে নিমখ, হালধি এয়া দি দিছোঁ। এতিয়া মিঠাতেলত পাঁচফোৰণ দুটামান দি গোটেইখিনি দি পেলাই অকণমান লৰফৰ কৰিলোঁ। যেতিয়া নহৰু কেঁচা গোন্ধটো নাইকিয়া হ'ল, তেতিয়া মই এই চব্জিখিনি দি দিলোঁ। চব্জি বুলি ক'বলৈ গ'লে মই অকণমান ৰঙালাও দিছোঁ। ৰঙালাও অকণমান দিলে খাবলৈ মিঠা মিঠা ভাৱ যেন হয় আৰু খাবলৈও বহুত সুন্দৰ হয়। মছলা বুলি ক'বলৈ গ'লে মই ঘৰৰ মছলাই ইনক্লুড কৰিছোঁ। আপোনালোকে পিছে মছলা বুলি ক'লে ঘৰত কৰা মছলা দি বেছি ভাল পায় নে আপোনালোকে কিনি অনা মছলা দি বেছি ভাল পায়? আৰু মছলা বুলি ক'লে আপোনালোকে কি মছলা দিয়ে সেইটো মোক জনাবচোন। এতিয়া মই পনীৰ এনেকৈ কাটি ল'লোঁ। পনীৰখিনি মই ফ্ৰাই কৰি লোৱা নাই, কেঁচাকৈ এনেকৈ দি দিম। এই ঘৰতে এয়া খুন্দা বিশেষকৈ ধনিয়া গুড়ি, এয়া জিৰা গুড়ি, অকণমান জিৰাটো অকণমান ভালকৈ খুন্দা নাই আৰু অকণ গোটা গোটা নিচিনাও হৈ আছে। তাৰমানে তেনেকৈ খাবলৈ ভালো লাগে। তাৰমানে ঘৰত খুন্দা বস্তুটো সাধাৰণতে ঘৰৰ নিচিনা হ'লে খাবলৈ ভাল লাগে, নহয়নে? এতিয়া মই মছলা বুলি ক'বলৈ গ'লে জিৰা গুড়ি, ধনিয়া গুড়ি এয়া দি দিলোঁ। এতিয়া লৰফৰ কৰি লৈছোঁ। অকণমান সময় সুন্দৰকৈ ভাজি ল'ম। যিমান ভজা হয় সিমান আচলতে খাবলৈ ভাল হয়। এতিয়া পনীৰো দি দিলোঁ। পনীৰৰ লগতো অকণমান লৰফৰ কৰি ভাজি ল'লোঁ। আজি পিছে মই দৈ ব্যৱহাৰ কৰা নাই। আজি মই ক্ৰীম ব্যৱহাৰ কৰিছোঁ। ক্ৰীম বুলি ক'লে মই আমুল ক্ৰীম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ল' ফেট ক্ৰীমো ইউজ কৰিব পাৰে, নহ'লে আপোনালোকে ফুল ফেট ক্ৰীমো ইউজ কৰিব পাৰে। এতিয়া মই দি দিয়াৰ পাছত আৰু অকণমান সময় মই লৰফৰ কৰি ল'ম। লৰফৰ কৰাৰ পাছত আন্দাজমতে পানী দি দিম আৰু খুব বেছি আচলতে হুইচেল নালাগে। 2-3টামান হুইচেলৰ পাছত ৰেডি হৈ যাব। আপোনালোকে গৰম গৰম ভাত, পৰঠা, লুচি, শুকান ৰুটিৰ লগত এনজয় কৰিব পাৰে। মোৰ যদি ৰেচিপিছবিলাকৰ আপোনালোকৰ ভাল লাগিছে কমেণ্টত জনাব। আৰু ইতিমধ্যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আজিৰ কাৰণে আহিছোঁ। শুভৰাত্ৰি।